নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ীৰ বাবে আছে কেইবাটাও ভাল খবৰ। 2 অক্টোবৰৰ ভিতৰতে লাভ কৰিব পাৰে অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপুনি ডাবল দৰমহা, লগতে লাভ কৰিব পাৰে কিছু বিশেষ সা সুবিধা। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, অংগনবাড়ীৰ বাবে আটাইতকৈ এটা ডাঙৰ খবৰ যে সৰ্বভাৰতীয় অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটি সজাতি দলে ভাৰতবৰ্ষৰ বিভাগীয় মন্ত্ৰীগৰাকীক ভাৰত চৰকাৰৰ বিভাগীয় মন্ত্ৰীক ইতিমধ্যে সাক্ষাৎ কৰিছে আৰু এই সাক্ষাৎকালত তেওঁলোকৰ দৰমহা 2 অক্টোবৰৰ ভিতৰত ডাবল কৰিবৰ বাবে দাবী উত্থাপন কৰা হৈছে। 2 অক্টোবৰৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৰ্তমানৰ দ্বিগুণ হ'ব লাগিব। লগতে FRSৰ যি জটিলতা আছে এই জটিলতাসমূহ সমাধান কৰিব লাগিব। স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে এই তথ্যখিনি আৰু বিভিন্ন দাবী উত্থাপন কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ গ্ৰেচুৱেটি আইন অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকাক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ বাবে নতুন দৰমহা নিৰীক্ষণ কৰিবৰ বাবেও দাবী উত্থাপন কৰা হৈছে। বিভিন্ন যি জটিল সমস্যাসমূহ অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপুনি লাভ কৰি আছে, আটাইবোৰ সমস্যা সমাধান কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰা হৈছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আৰু যিকোনো মুহূৰ্তত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ লগতে বিভিন্ন সা সুবিধা আপোনালোকে লাভ কৰিব পাৰে। সন্থাৰ ফালৰ পৰা 2 অক্টোবৰটো ডেডলাইন বান্ধি দিয়া হৈছে। 2 অক্টোবৰৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৰ্তমানৰ ডাবল হ'ব লাগিব আৰু তেওঁলোকৰ ইয়াৰ পিছৰ পৰ্যায়ৰ যি দাবীটো আছিল সেইটো হ'ল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা আচলতে 26,000 টকা হ'ব লাগিব আৰু এই 26,000 টকাৰ যেতিয়ালৈকে চৰকাৰে প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে 2 অক্টোবৰৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা দ্বিগুণলৈ বৃদ্ধি কৰিব লাগিব। FRSৰ জটিলতা হ্ৰাস কৰিব লাগিব। লগতে আপোনাৰ উচ্চতম ন্যায়ালয়ৰ গ্ৰেচুৱেটি আইন অনুসৰি তেওঁলোকক তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰি কামৰ স্থায়িত্ব প্ৰদান কৰিব লাগিব। তেওঁলোকক আনুষ্ঠানিক দৰমহা লগতে স্থায়ী কৰ্মী একোগৰাকীয়ে যিখিনি সা সুবিধা লাভ কৰে সেই সকলোখিনি সা সুবিধা তেওঁলোকে লাভ কৰিব লাগিব আৰু এই দাবীসমূহৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক কিন্তু অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এই সজাতি দলটোক মন্ত্ৰী মহোদয়ে আশ্বাস প্ৰদান কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই আপোনালোকৰ যিখিনি সমস্যা আছে সমস্যাখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰা হ'ব বা চৰকাৰে বদ্ধপৰিকৰ এই আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত। আৰু সন্থাৰ ফালৰ পৰা 2 অক্টোবৰটো ডেডলাইন বান্ধি দিছে। 2 অক্টোবৰৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ডাবল কৰিব লাগিব বুলি দাবী উত্থাপন কৰা হৈছে। এই সংক্ৰান্ততো যথেষ্ট পজিটিভ এটা ইমেজ দেখিব পোৱা গৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ, যাৰ কাৰণে 2 অক্টোবৰৰ ভিতৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ বৰ্তমানৰ দৰমহা দ্বিগুণলৈ বৃদ্ধি পাব পাৰে। যিকোনো মুহূৰ্তত আহিব পাৰে এই ভাল খবৰটো। তো বন্ধুসকল, ভাল খবৰটো অহাৰ লগে লগে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাবলৈ যত্ন কৰিম। যাৰ কাৰণে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।